ভাল হবনে বেয়া হব? ভাল হব মামা, ভাল হব। সঁচাই ভাল হব? সঁচাকে কৈছো মামা, বহুত ভাল হব। তাৰ লগতে ফটক কৰি নহয়, লাহেকৈ, নহলে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই, অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো। চাহপাত? চাহপাত নেলাগে নেকি মামা? মাৰি ঠেং ভাঙি দিম। মই আপোনালোকক বাৰম্বাৰ কৈছো যে ৰাইজৰ দলে এলায়েন্স বিচাৰিছিলে আৰু ৰাইজৰ দলে এলায়েন্স বিচাৰি কংগ্ৰেছৰ লগত কথা পাতিছিলে। কংগ্ৰেছে প্ৰত্যেক দিনাই কথা বদলাই আজি ভূপেন বৰাক কমিটিত দিয়ে, তাৰ পিছদিনা দেৱব্ৰত শইকীয়াক দিয়ে, তাৰ পিছদিনা দেৱব্ৰত শইকীয়াক ভাঙি আকৌ ভূপেন বৰা আৰু প্ৰদ্যুৎ আপোনাৰ হেৰিয়াক দিয়ে, ৰকিবুল হুছেইনক দিয়ে, তাৰ পিছত আকৌ নিজেই অকলে লৈ এইবাৰ গৌৰৱ গগৈ আলোচনাৰ কাৰণে, আৰু তাৰ পিছদিনা আকৌ চাৰিজনীয়া কমিটিক দিয়ে, চাৰিজনীয়া কমিটিক ভাঙি আকৌ কাক দিয়ে তেওঁ নিজেও নাজানে। গতিকে 1000খনমান কমিটি যদি এনেকে বদলাই থাকে, সেইটোৰ পৰা আপোনালোকে জানিব লাগে যে কংগ্ৰেছে আচলতে এলায়েন্স কৰিব খোজা নাই, এইটো খেলি আছে। 2021 যেনেকে আমাক খেলিছিলে, কংগ্ৰেছৰ ভয়টো হ'ল ৰাইজৰ দল অসমৰ এই সময়ৰ আটাইতকৈ ফাষ্টেষ্ট গ্ৰয়িং অপজিশ্যন পাৰ্টি। এই দলটো যদি এনেকে আগবাঢ়ি গৈ থাকে, তেতিয়াহ'লে বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছৰ বিপদ হ'ব। সেইকাৰণে তেওঁলোকে আমাৰ লগত বিশ্বাসঘাতকতা কৰি আছে বাৰম্বাৰ। 2021 এতিয়া বিশ্বাসঘাতকতা কৰি উল্টাই আমাক ফচাই দিলে। 8খন চিটত কথা বতৰা চুক্তি হৈ গৈছিলে, তাৰপিছত ফচাই দিলে আমাক, সিহঁতি নিজে ভাঙিলে। এইবাৰো 15খন চিটত কথা পাতি আছিলে, 13খন দিম বুলি কৈ তাৰ পিছদিনা উল্টা মাৰি দিলে। শেহতীয়াকে মই শুনিছো, মই কবলৈ এইটো আগত সোমাবলৈ মন নাই, তেওঁলোকে নাওবৈচা দিম বুলি কৈছিলে, তাৰপিছত ৰঙা নদী দিলে। ৰঙা নদী যেতিয়া ল'ম বুলি ক'লে, ৰঙা নদীত আকৌ নতুনকে কিবা মানুহ এটা আনিলে, ৰঙা নদীলৈ আকৌ নতুনকে মানুহ এটা আনিলে, কি বুলি? জয়ন্ত খান। যোৱাবাৰ ইলেকশ্যন ভাঙি দিছিলে, যোৱাবাৰ এই আপোনাৰ উপ নিৰ্বাচনত এলায়েন্স ভাঙি দিছিলে জয়ন্ত বৰা নামৰ মানুহ এটা কানি গৌৰৱে। এইবাৰ নতুনকে আকৌ জয়ন্ত খাউন নামৰ মানুহ এটা কানি এইবাৰ এলায়েন্স ভাঙি দিছে। এই জয়ন্তটোৰে গণ্ডগোলটো। এতিয়া ৰঙা নদী দিম বুলি কৈছিলে, এতিয়া আকৌ নতুনকে কৈছে ৰঙা নদী নিদিয়ে, ৰঙা নদী দিব নোৱাৰো। সেই এনেকুৱা ধৰণৰ কাজিয়াত কংগ্ৰেছৰ সঁচাকে এলায়েন্স কৰিবলৈ মন নাই। আৰু গৌৰৱ গগৈ মুখৰ ভাষা আৰু বডি লেংগুৱেজ বদলালেহে এলায়েন্স হ'ব। দাদাগিৰিত ৰাইজৰ দলৰ লগত এলায়েন্স নহয়। এলায়েন্স হ'বলৈ হ'লে বন্ধুৰ নিচিনাকে কথা পাতিব লাগে। আমি অসমৰ এনেকুৱা এটা আঞ্চলিক ৰাজনৈতিক দল যি স্বাভিমানত বিশ্বাস কৰো। আমি অতুল বৰাও নহয়, লুৰিণজ্যোতি গগৈও নহয়। কথা সেইটোৱে, খাটাং। হ'ব কথা 14 বা 15 তাৰিখে আমাৰ প্ৰাৰ্থীত্ব তালিকাবিলাক চলি আছে, ৰেডি কৰি থোৱা আছে। মইতো সেই এলায়েন্সৰ কথা বতৰাত নাই। আমাক উলিয়াই দিয়াৰ পাছত মইতো সেইটো আঁতৰি দিলো। মই এতিয়া অকলে খেলিবলৈকে মোৰ ইচ্ছা। কিন্তু দলে সিদ্ধান্ত লৈছে যে নাই, মানে কংগ্ৰেছৰ লগত কথা পাতি লওঁ। মোৰতো ইচ্ছা নাই, খোলা খুলি কথা। এনে মই কৈ থাকিবলৈ মন নাই, মোৰ বস্তুটোৱে সোমাবলৈ। এতিয়া আমাৰ দলৰ মানুহকেইটাক সুধিলে আপোনালোকে গম পাব, ভাস্কৰজ্যোতি শইকীয়া, ৰাছেল হুছেইন আৰু আজিজুৰ ৰহমানক সুধিলে গম পাব যে কংগ্ৰেছে আকৌ এবাৰ ঠগন দিছে সিহঁতক। আৰু দায়িত্ব আছিল না জিৰ'। দায়িত্ব ফায়িত্ব কৰ্তব্য দায়িত্ব এইবিলাক জিৰ'। চব কংগ্ৰেছৰ লগত গুচি গৈছে, কাৰো লগত কথা নাপাতে। জিৰ'। মামা, আপুনি বোলে যিজন MLA উঠাব লৈছে, সেইজন এজন বোলে ডাঙৰ হত্যাকাৰী। মই কোৱা নাই নহয়, অখিলেহে কৈ আছে। মোক এটা কথা কওক যে বিজেপিয়ে যিজনক উঠাব কৈছে তেওঁ হ'ল অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী, মানুহ মৰা মানুহ। কি নাম? কুশল দুৱাৰী, হয়নে? আৰু মই হলো অসমৰ আটাইতকৈ ডেঞ্জাৰাছ, অসমৰ মুখ্যমন্ত্ৰীক একদম মুখতে ধৰি ৰঙা চকু দেখুৱাই দিয়া আটাইতকৈ শক্তিশালী বিধায়কজন। এতিয়া শিৱসাগৰৰ মানুহে অসমত আটাইতকৈ বেছি মৰা হত্যাকাৰীটোক ভোট দিব নে আটাইতকৈ সৰব বিধায়কজনক ভোট দিব? নিজে কওকচোন। আপুনি প্ৰদীপ দা 20 বছৰ MLA। প্ৰদীপ দাৰ সমষ্টিটো মই শিৱসাগৰত ৰাখি মোটামুটি 1 কিলোমিটাৰতকে দীঘল থকা চব ৰাস্তা পকা কৰি দিলো 5 বছৰ। প্ৰদীপ দাৰ আমগুৰি সমষ্টিটোত যাওকচোন, এতিয়া মই পালো নহয়, ৰাস্তা গোটেই ভগাই চিগাই একোৱে নাই। প্ৰদীপ দাই যোৱা 20 বছৰ কি স্পেচিয়েল প্ৰজেক্ট আনিলে কওকচোন? আমগুৰি ভৱনৰ নামত থকা মাটিখিনিহে লোকক দি দিলে মাৰোৱাৰীক। কিবা কৰিলে নেকি? তেওঁ নিজৰ সমষ্টিটো, আমগুৰি সমষ্টিটো কাঢ়ি লৈ গ'ল, নিজে চৰকাৰত আছে। মোৰ সমষ্টিটো কাঢ়ি ল'ব কৈছিলো মই। হিমন্ত বিশ্বক এনেকে ৰঙা চকু দেখুৱালে, কাৰ ওচৰলৈ আহিছা? বুঢ়াৰ হাতত চেঙেলি, এনেকে কলো। হিমন্ত বিশ্বক কি বুলি কলো মই? শিৱসাগৰ সমষ্টিৰ নাম সলাবলৈ আহিছা, বুঢ়াৰ হাতত চেঙেলি পৰিছা, এনেকে কলো। তাৰপিছত আমগুৰি কাটি দিলে, শিৱসাগৰ ৰাখি দিলে।
ডাঙৰ বিধায়ক কোন আছিলে, পুৰণি বিধায়ক কোন আছিলে? প্ৰদীপ দাই নিজৰ সমষ্টিটোকে ৰাখিব নোৱাৰিলে। সমষ্টি ৰাখিব নোৱাৰা মানুহটোৱে মোৰ লগত MLA খেলিবলৈ আহিলে পাৰিব নেকি? আটাইতকৈ সৰব বিধায়কজনৰ লগত, আটাইতকৈ শক্তিশালী বিধায়কজনৰ লগত। সেইকাৰণে স্পষ্টকে কৈছো, আপোনালোকে এইবিলাক কথা বাদ দিয়ক। শিৱসাগৰত বিজেপিয়ে হত্যাকাৰীক যদি ইলেকশ্যনত দিয়ে, তেতিয়াহ'লে মই কেম্পেইন কৰিবলৈ নাহিলেও ইয়াত জিকিম। আৰু প্ৰদীপ দাক যদি দিয়ে তেতিয়াহ'লেও জিকিম। প্ৰদীপ দাক দিলে মোৰ অলপ টান হ'ব, হত্যাকাৰীতকৈ টান হ'ব অলপ, হয়নে নহয়? প্ৰদীপ দাক দিলে মোৰ অলপ টান হ'ব, কাৰণ প্ৰদীপ দা বহুত দিনৰ MLA যি হ'লেও মানুহক ইটো সিটো সহায় কৰি থৈছে, গতিকে সেইটো অকণ টান হ'ব। কিন্তু মই ভাবো কষ্ট একো কৰিব নালাগে, মই বাকী সমষ্টিত কেম্পেইন কৰি থাকিলে ৰাইজে মোক মৰম কৰিব, ইয়াত নালাগে আৰু দেই। দেখিলে মামা, শিৱসাগৰত অখিল দাৰ নিচিনা ইমান শক্তিশালী এজন থাকোঁতে আপুনি আকৌ শিৱসাগৰত ইলেকশ্যন খেলিবলৈ আহিব লাগেনে বাৰু? অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব মামা, ভাল হ'ব। সঁচাই ভাল হ'ব? সঁচাকে কৈছো মামা, বহুত ভাল হ'ব। তাৰ লগতে ফটক কৰি নহয়, লাহেকৈ, নহ'লে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই, অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো। চাহপাত? চাহপাত নেলাগে নেকি মামা? মাৰি ঠেং ভাঙি দিম। কিন্তু অলপ পিছলৈকে, সোনকালে নহয়। পিছে চাহপাতটোনো কেলে দিব বিচাৰিছে? কাৰণ মই কাৰোবাৰ ঘৰত গ'লে চাহ খাব লাগিব নহয়। আপুনি খাবৰ কাৰণেহে তাৰমানে চাহপাত কেইটা দিছে। মামা, আপুনিও কিন্তু কম নহয় দেই। আপোনাৰ লগতে বডিগাৰ্ড আহিব এগাল মান, আকৌ আপোনাক চাবৰ কাৰণে ওচৰ চুবুৰীয়া আহিব এগাল মান। আধা কেজি চাহপাতে বাৰু কাক বিলাব? কমচে কম আপুনি 1 কেজিটো দিয়ক। কিমান সাহস! ভগৱান। কুৰ্মিদা, আপুনি বোলে ইংৰাজীত গৰুৰ বিষয়ে ৰচনাখনকে লিখিব জনা নাই? কেক ঘুচাই নহয়, চেপ বদলি কৰি দিম ইয়াত মাৰি পেলাই। মই কোৱা নাই নহয় কুৰ্মিদা, অখিল দাহে কৈ আছে। আকৌ আপোনাৰ বোলে মূৰটো ৱালতো যুঁজাই দিব হেনো। মোক এটা কথা কওকচোন, ৰূপজ্যোতি কুৰ্মীক যদি মই ৱালখনত মূৰটো খামকে মাৰি দিওঁ, সি এখন তেনেকুৱা আইন লিখিব পাৰিব নেকি কওকচোন? আপোনালোকে নিজে ভাবক, হয়নে নহয়? ইংৰাজীত এখন আইন লিখিব পৰা মানুহ এটাহে বিধায়ক হ'ব পাৰে। কোনোবাই ক'ব পাৰে মোক যে অখিল দা নিজৰ সমষ্টিয়ে নিদিলি কেলে? মই আজিলৈকে এই মুহূৰ্তলৈকে তেনেকে আইন ৰচনা কৰিব পৰা মানুহ মোৰ সমষ্টিত এই মুহূৰ্তত যদি মই দেখিলোহেঁতেন, কংগ্ৰেছৰ পৰা ডাক্তৰ এজন উঠিবলৈ লৈছে। ডাক্তৰ পঢ়া মানুহটোৱেনো কি আইন ৰচনা কৰিব কওক আপুনি? এজন বিধায়কৰ কামটো অকল তুলনি বিয়া খোৱা নহয়। ৰূপজ্যোতিক মই কোৱা শুনিছোঁ কালি, মই চবৰে তুলনি বিয়া খোৱা হ'লে মই সদায় 500 টকা দিওঁ, মানুহ মৰিলে মই এনেকে ধাৰিত এনেকে হেৰি কৰি দিওঁ। সেইবিলাক ঠিকে আছে, এইটো কৰিব লাগে। কিন্তু যদি কোনোবা এঘৰ মানুহক 500 টকা দিবলগীয়া পৰিৱেশ তোমাৰ সমষ্টিত আছে, ইমান মানুহৰ অৱস্থা বেয়া, তেতিয়াহ'লে 35 বছৰ শাসন কৰি যদি তুমি মানুহৰ অৱস্থা কাৰো ভাল কৰিব নোৱাৰিলা, আৰু কিমান বছৰ শাসন কৰিলে তোমাৰ সমষ্টিত 500 টকা নিদিলে মানুহ বাচি থাকিব পাৰে? দেখিলে কুৰ্মিদা, আপুনি বোলে ইংলিছো নেজানে। কৈ দিয়কচোন অখিল দাক কিবা এটা। Actually, I feel pity for this person. I feel pity for the Suma Baba. Really, he deserved it, Suma Baba. All people ignoring him. If you see the opposition alliance, he have been threw out from the opposition alliance. Now, respected people from Sipsagar Vidhan Sabha constituency, this time they will throw out this person, Suma Baba. And Suma Baba, he came in my by-election 2021. He have been thrown out from Morini constituency. And this time also, his candidate will be thrown out from Morini constituency. And I think he will never come back to Morini ever. I feel pity for this guy. I feel pity, really.
and this time he will be nowhere. He will vanish. আৰু এটা কথা কৈছে যে এবাৰ মৰ্ণিং কথা মই নপঢ়িব পাৰোঁ, ল বিষয়ে কিমান জানো এইটো প্ৰমাণ যে আজিলৈকে মই জেল যাব লগা হোৱা নাই। এণ্ড দিছ গাই হি হেভ বিন চেণ্টেন্স টু জেল ছেভেল টাইম। তাৰ পাপৰ ভাগিদাৰ অখিল গগৈ, আৰু আজি অখিল গগৈ কেতিয়াও চাগে বোধহয় জীৱনত ইয়াৰ মাফ কেতিয়াও তেওঁ নাপায়। সেইকাৰণে ৰিয়েলি আই ফিল পিটি ফৰ দিছ পাৰ্চন। মৰ্ণিং এখন যুঁজ হ'ব বুলি কৈছে। মই এইটোৱে ক'ম, ইয়াত যুঁজ বুলিবলৈ ইয়াত কংগ্ৰেছৰ মোৰ মা 3বাৰ MLA, মই কংগ্ৰেছৰ 4বাৰ MLA আছিলোঁ। কংগ্ৰেছৰ এটা দখল আছে, কংগ্ৰেছৰ হয়তো ইয়াৰ লগত যুঁজ হোৱা এটা সম্ভাৱনা আছে। আৰু বেলেগ ইয়াত কোনো ৰাজনৈতিক দলৰ না কেতিয়াও আছিল ইয়াত চিহ্ন, আৰু না কেতিয়াও ভৱিষ্যতে হ'ব। ইয়াত বেলেগ দলৰ কথাই নাহে। আৰু থাকিল কথা আজিৰ তাৰিখত যিটো প্ৰেক্ষাপট, যিটো ছবি, এই ছবিটোত আমি 40,000 আমিতো জিকিয়ে আছোঁ, কিন্তু আমি চেষ্টা কৰি আছোঁ 50,000 কেনেকৈ জিকিব পাৰি। আৰু জিকিবলৈ মৰিয়নি সমষ্টিত মানে এজন মন্ত্ৰী আহে, মন্ত্ৰী আহি পেলাই মৰিয়নি আৰু বিকাশ কৰে, সেইটোত আমি লাগি আছোঁ। মই বুলি নহয়, এই প্ৰাৰ্থী যোনে হয়, প্ৰাৰ্থী ঘোষণা কৰা নাই এতিয়ালৈকে। প্ৰাৰ্থী মই নহ'বও পাৰোঁ শেষ মুহূৰ্তত। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰৰ ৰাজ্যিক নেতৃবৰ্গে সিদ্ধান্ত ল'ব, ইয়াত মই ক'বলগীয়া নাই। কিন্তু যোনে কেণ্ডিডেট হয় তেওঁক ইমান ভোটত জিকাবলৈ মন আছে যে মৰিয়নি সমষ্টিৰ মাননীয় মুখ্যমন্ত্ৰী লাগি আছে অসম ভাৰতৰ শ্ৰেষ্ঠতম 5খন ৰাজ্যৰ ভিতৰত আহক। আৰু মৰিয়নি সমষ্টি কেনেকুৱাকৈ মই এটা প্ৰয়াস কৰিছোঁ যে 126টা সমষ্টিৰ ভিতৰত লেখত ল'বলগীয়া 10টা এটা উচ্চ পৰ্যায়ৰ বিধানসভা সমষ্টিৰ স্থানত আহক। আৰু তেনে এটা লৈ কষ্ট কৰি আছোঁ। আৰু ইয়াৰ কষ্ট এইটো মৰিয়নি ৰাইজে জানে, মৰিয়নি বাহিৰৰ ৰাইজে এনেই পেৰাচুট লেণ্ডিং কৰা এইবোৰ কোনো গম নাপাব। ইয়াত মই 16 ঘণ্টাটো ডেইলি, পাৰিলে 18 ঘণ্টা আৰু 20 ঘণ্টা ঘূৰি আছোঁ। চবেই জানে যে মই 4 ঘণ্টামানহে শুওঁ, মৰিয়নি ৰাইজে জানে। বাহিৰৰ পৰা অহা মানুহে নাজানে, সেইকাৰণে নজনা মানুহে ইয়াত কিবা কিবি বলকি আছে। তেওঁলোকৰ বলকা স্বভাৱে বলকি থাকক, মোৰ ক'বলগীয়া একো নাই। খন্তেকৰ কাৰণে কোনোবা আহিছে, আহি পেলাই কথা ক'ব জানে, কথা কৈছে, আৰু সেই কথাতে থাকিব। কথা কোৱাৰ কাৰণে মানুহ চাগে তেওঁক চিনি পাব, তাৰ বাহিৰে আৰু চিনি পাবলৈ তেওঁৰ কোনো স্থল নাই, আৰু চাগে কেতিয়াও নাপায়। অখিলদা, এতিয়া বাৰু আপুনি কুৰ্মীদাৰ আগত লাজ পালেনে? আৰে আপোনাক কৈছে কি মগজু গণ্ডগোল টকা